হয় চাওক বছৰ বছৰ ধৰি অসম আৰু অসমীয়াই পালন কৰি আহিছে মাঘ বিহু আৰু যিহেতু আজি মাঘ বিহু আৰু মাঘ বিহুক লৈ ৰাজ্যজুৰি এতিয়া উখল মাখল পৰিৱেশ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰী জাপৰিগোকৰ আনন্দপুৰত আৰু আনন্দপুৰতো খুব সুন্দৰকৈ আয়োজন কৰা হৈছে মাঘ বিহু আৰু পুৱাৰ ভাগত এনেদৰে মাঘ বিহুৰ যিহেতু পুৱাৰ ভাগত জ্বলোৱা হয় মেজি আৰু সেই মেজি এটা খেৰৰ প্ৰকাণ্ড মেজি খুব সুন্দৰকৈ সজাই থোৱা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পাছতেই এই মেজিটো এই স্থানীয় লোক আছে তেওঁলোকে আহি মেজিটো জ্বলোৱা হ'ব আৰু তাৰ পাছতে মেজিৰ যি উমাল তাপ সেই তাপ সকলোৱে ল'ব আৰু কিছু সময় পাছতে আহি স্থানীয় লোকসকলে আহি জ্বলোৱা দেখিবলৈ পোৱা যাব আৰু আচলতে মাঘ বিহু ক'লে প্ৰতিজন অসমীয়াৰে গা হাতখন হয় প্ৰতিজন অসমীয়াৰে আচলতে উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা যায় আনন্দত আত্মহাৰা হৈ পৰে কাৰণ এটা খুব সুন্দৰ মেজি আনন্দপুৰত সজাই থোৱা দেখিবলৈ পোৱা গৈছে আচলতে ঠাইভেদে বিভিন্ন স্থানত দেখিবলৈ পোৱা যায় যে খেৰৰ মেজি বা কলপাতৰ মেজি কাঠখৰিৰ মেজি ঠাইভেদে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ মেজি দেখিবলৈ পোৱা যায় কিন্তু মহানগৰীত যিহেতু কিছু খৰি পাবলৈ বা কাঠ পাবলৈ অকণমান টান হয় সেইবাবেই কিন্তু মহানগৰবাসীয়ে যি অসমীয়াৰ পৰম্পৰাগত ৰীতি নীতি আছে সেই ৰীতি নীতি পালন কৰি এটা সুন্দৰকৈ খেৰৰ মেজি আয়োজন কৰিছে আৰু এইটো মেজি কিছু সময় পাছতেই জ্বলোৱা হ'ব আচলতে কৃষকৰ যি চহা জীৱন সেই চহা জীৱনৰ আচলতে এটা অংশ বুলি ক'বলৈ মাঘৰ বিহু যিহেতু অসমীয়াৰ বিহু তিনিটা প্ৰত্যেকটো বিহুৰে নিজা নিজা পৰম্পৰাগত ৰীতি নীতি আছে নিজা নিজা ঐতিহ্য আছে আৰু সেইবাবে এই মাঘ বিহুটো কিন্তু কোনো কম নহয় আৰু মাঘ বিহুৰ যিহেতু আজি হয় আৰু সেই মাঘ বিহুৰ পুৱাৰ ভাগতেই মেজি জ্বলোৱা হয় যিহেতু কালি উৰুকা আছিল আৰু উৰুকাৰ নিশাৰ বিভিন্ন প্ৰান্তত একেলগে এসাঁজ তৃপ্তিৰে খাইছে সকলোৱে ভেলাঘৰত আৰু খুব কষ্ট কৰি প্ৰায় এমাহজোৰা প্ৰস্তুতি তেওঁলোকে এই মেজিসমূহ নিৰ্মাণ কৰা হয় বা ভেলাঘৰসমূহ নিৰ্মাণ কৰা হয় ইয়াতে এজন স্থানীয় দাদা আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা পোনপ্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজি যিহেতু ভোগালী বিহু আৰু কিছু সময় পাছতে মেজি জ্বলোৱা হ'ব কেনেধৰণৰ পৰম্পৰাগত ৰীতি নীতিৰে জ্বলোৱা হ'ব বা কিমান সময়ত জ্বলাব নিশ্চয় নিশ্চয় মই আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈকে আজি উৰুকাৰ যিটো হেৰিৰ পিছতে ৰাতি ভোজ ভাত খোৱাৰ পিছত এতিয়া সংক্ৰান্তি হিচাপত আমি মেজি জ্বলাম মেজি জ্বলোৱাৰ পিছত হয়তো সকলোৱে মিলি এটা আনন্দ উৎসৱৰ বন্যা পাব আৰু আমি আশা কৰোঁ গোটেই অসমবাসীকে এই বা গোটেই ভাৰততে এই আমাৰ যিটো উৎসাহ বা বিহুৰ যিটো আমাৰ ঐতিহ্য পৰম্পৰা এইটো ৰক্ষাৰ বাবে আমি যত্ন কৰিয়ে আছোঁ বা এই সম্পৰ্কত আপোনাসকলেও যি প্ৰচাৰ মানে হেৰি কৰে এই হিচাপত আপোনালোককো ধন্যবাদ জনাইছোঁ শলাগ লৈছোঁ যে আপোনালোকে সেই তাহানিৰ দিনৰ পৰা DY365 যিবোৰ মানে প্ৰচাৰ কৰি আহিছে বিশেষ কৰি অসম আৰু অসমীয়াৰ প্ৰাণ ৰক্ষাৰ্থে গতিকে সেয়ে আপোনালোককো ধন্যবাদ জনাইছোঁ নিশ্চয় আপোনালোকে বাকীখিনি কাৰ্যসূচীত আমাৰ অংশগ্ৰহণ কৰিব ৰাইজ আহি আছে দুই এজনকৈ হ'লেও মাঘৰ বিহু মেজি জ্বলোৱা বা মাঘৰ বিহুত সকলোৱে একেলগে এসাঁজ খোৱা যিটো মাদকতা গাঁৱৰ পৰিৱেশত বিশেষকৈ পোৱা যায় যিটো মাদকতা পাওঁ সেই মাদকতাটো কিন্তু গাঁৱৰ পৰিৱেশত পোৱা যায় আজিকালিৰ দিনত যদি গুৱাহাটী মহানগৰীত চাওঁ সেই মাদকতাটো পোৱা হয়নে খুব কমেই আছে খুব কমেই যেনেকৈ ধৰক এতিয়া আমাৰ ডেকা চামে লগ হৈ মানে সোণাপুৰৰ পৰা খেতি পথাৰৰ পৰা নৰাবোৰ অনা হৈছে এইটো ক'বলৈ গ'লে অলপ মানে হেৰি তথাপিতো ডেকা চামৰ মাজত এইটো এটা আমাৰ মানে হেৰি গা কৰি উঠিছে যে আমি অসমীয়াত এইটো ৰাখিবই লাগিব তাৰে বিনিময়ত আমাৰ যিমান দূৰ কষ্ট হয় নহওক কিয় গতিকে তেনেকৈ একগোট হৈ মানে বিভিন্ন ঠাইত আপোনাৰ হেৰি কৰা দেখা গৈছে তাৰ ভিতৰত আমি আনন্দপুৰ আমাৰ ডেকা চামে লগ হৈ যুৱ সংঘই জৰিয়তে আমি প্ৰতি বছৰে এইটো পালন কৰি আহিছোঁ আৰু আশা ৰাখিছোঁ ভগৱানে শক্তি প্ৰদান কৰিব নিশ্চয় পৰম্পৰা চলি থাকিব আজিৰ দিনটোত কেনেদৰে ৰোমন্থন কৰিব যে সৰুকালত যেতিয়া আছিল আপোনালোকে যি চুৰ কৰা পৰম্পৰা আছিল কাৰোবাৰ শাক পাচলি হওক জেৰুৱা হওক হাঁহ কুকুৰা হওক এনেধৰণৰ চুৰ কৰা যি পৰম্পৰা আছিল সেই মাদকতাটো পাইছেনে আপুনি আজিৰ দিনত হয়তো কিছু পৰিমাণে এতিয়া পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছোঁ কিন্তু যিমান দূৰ পাৰোঁ সেইখিনি আমি এটা দেখুৱাবলৈ পৰম্পৰাটো ৰক্ষা কৰিবলৈ কাৰণ আমাৰ নৱপ্ৰজন্ম আহি আছে তেওঁলোকে জানিব লাগিব যে কেৱল কাগজতে তিনিটা বিহু নহয় প্ৰেক্টিকেলি আমাৰ তিনিটা বিহু আৰু ই আমাক অসমীয়া জাতিক যিটো উৎসাহ যোগায় গোটেই বিশ্বতে এতিয়া অসমীয়াৰ বিহু প্ৰতিপন্ন কৰাৰ কাৰণে আমি সকলোৱে লাগি ভাগি হেৰি কৰিছোঁ নিশ্চয় ই আমাক শক্তি প্ৰদান কৰিব আৰু কিছু পৰিৱৰ্তনৰ দৰকাৰী হ'ব যে সিয়ে আমাৰ উন্নতিৰ পৰিচায়ক পৰিৱৰ্তনটো গতিকে সি আৱশ্যকভাৱেই নিশ্চয় বাৰু
হয়, এটা কথা ক'ব লাগিব যে গুৱাহাটী মহানগৰীত আচলতে এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে যে মেজিৰ আচলতে সজাই থোৱা হৈছে আৰু খুব সুন্দৰকৈ মেজিটো সজাই থোৱা হৈছে আৰু এই মেজিটো কিছু সময় পাছতেই এই আনন্দপুৰবাসীয়ে আহি জ্বলোৱা দেখিবলৈ পোৱা যাব।